হেল্ল' এভৰিৱান, আজি হৈছে ডে 2 20 তাৰিখ আৰু আজি শিৱসাগৰত WFFৰ দ্বাৰা আয়োজিত সদৌ অসম যোগাসন প্ৰতিযোগিতাখন আছে আৰু আমাৰ লক্ষ্য য়োগা স্কুল আৰু কালচাৰেল অৰ্গেনাইজেশ্যনৰ পৰা বহুখিনিয়ে অংশগ্ৰহণ কৰিছোঁ। গতিকে আমি আহি আছোঁ আৰু এয়া হৈছে শিৱসাগৰত গড়গাঁও কলেজত পতা হৈছে। আমি তালৈ গৈ আছোঁ, এয়া আহি পাইছোঁহি। আমাৰ ছাৰ আগতীয়াকৈ গ'ল কাৰণ তেওঁ ৰাজেজত থাকিব লাগিব, সেইকাৰণে আমি অলপ লাহে লাহে আহি আছোঁ আৰু এতিয়া বাজিছে 10টা। ভীষণ ৰ'দ দিছে, কি হয় ক'ব নোৱাৰোঁ। সোমাই লওঁ, সোমাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। এয়া সোমাই আহি পাইছোঁ। কলেজখন বহুতেই ডাঙৰ হয়, মই দেখুৱাই থাকিম বাৰু। এতিয়া আমি গোটেইখিনিয়ে নিজৰ নিজৰ স্থানত আছোঁ আৰু আমাৰ মৰিগাঁৱৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ আমি এয়া হোৱাইট এণ্ড ব্লেক আমি গোটেইখিনি অংশগ্ৰহণ কৰিছোঁ আৰু এতিয়া ফ্লেগ হোষ্টিং হ'ব। আমি সেইবাবে শাৰী পাতি ইয়াত ৰখিছোঁ, আপোনালোকে চাই যাওক। এয়া ফ্লেগ হোষ্টিং হৈছে আৰু এতিয়া আমাক অডিটৰিয়ামত লৈ যাব। যিহে গৰম পৰিছে নহয়, কি ক'ম আৰু। বিচনী এখন পাই পেলাই সেইখনকে বিচি আছোঁ। এয়া পপি, মই, এয়া আমাৰ টিকলুকেইটা আৰু সিহঁতৰ পেৰেণ্টছো আহিছে। মই সকলোকে দেখাই থকা নাই বাৰু, যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। এতিয়া এয়া অডিটৰিয়ামটো যথেষ্টখিনি ডাঙৰ হয়, এচিও আছে, কিন্তু মানুহৰ ইমানেই সমাগম নহয়, কি ক'ম আৰু। এচিয়ে মানে একোৱেই কাম দিয়া নাই, থাকিব পৰা নাই জানেনে। গতিকে অকণমান ভিডিঅ' কৰিলোঁ আৰু এতিয়া ষ্টাৰ্ট হৈ গৈছে আৰু প্ৰতিখন ষ্টেজ বহুতকেইটা আছে, 3টা ষ্টেজ আছে আৰু এইটো হৈছে মেইন ষ্টেজ। এইটো প্ৰগ্ৰামটো ষ্টাৰ্ট হৈছে, আমি ইয়াতে বহি আছোঁ। এয়া পপি আৰু মই, আমাৰ পিছফালে আছে আমাৰ টিকলাকেইটা আৰু সিহঁতৰ পেৰেণ্টছখিনি। এই মেইন ষ্টেজটোৰ পৰাই আমাক কেটেগৰী ৱাইজ ভাগ কৰি দিছে আৰু আমি গোটেইখিনি বেলেগ বেলেগকৈ পৰিলোঁ। পপি আৰু মই বেলেগকৈ পৰিলোঁ, গতিকে দুয়োজনীৰে ভিডিঅ' কৰা নহ'ল, কিন্তু সৰু ল'ৰা ছোৱালীখিনি আগতীয়াকৈ কৰি দিলে। সেইখিনি ভিডিঅ' মই অকণমান কৰিছোঁ, আপোনালোকক দেখুৱাম। এয়া আমাৰ গোটেই চেণ্টাৰৰে হয় ষ্টুডেণ্টখিনি আৰু খুব ধুনীয়াকৈ তেওঁলোকে পাৰফৰ্মেঞ্চ কৰিছে। আৰু এইটো ভিডিঅ'ত মই আপোনালোকক জনাব পাই সুখী হ'ম যে আমি যিকেইগৰাকী আহিছিলোঁ গোটেইখিনি স্থান পাবলৈ সক্ষম হৈছোঁ। ইয়াতকৈ সুখী কি হ'ম আৰু। ইমান কষ্ট কৰি আহাৰ কিবা এটা যে সাৰ্থক হৈছে, সেইটো ভাল লাগিছে। আৰু ইয়াৰ কাৰণে মই এই ভিডিঅ'ৰ জৰিয়তে লক্ষ্য ছাৰক বহুত ধন্যবাদ দিওঁ, তেওঁৰ কাৰণে এইখিনি হৈছে। থেংক ইউ ছাৰ। এতিয়া আমি গোটেইকেইজনী বাহিৰলৈ আহিলোঁ, আহি পেলাই ইয়াত দেখিছেনে অকণমান ফূৰ্তি কৰিলোঁ, কাৰণ ইমান কষ্টৰ পিছত যেতিয়া সফল হয় কিমান ভাল লাগে নহয়নে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বাই বাই।